অহাকালি আমাৰ এই চামতা বালিপথাৰত মানে বিজয় সংকল্প দিৱস উদযাপন সম্পৰ্কে ইতিমধ্যে এই সভাখনৰ আয়োজন কৰা হৈছে আৰু এই সভাত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী মাননীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া ইয়াত উপস্থিত থাকিব। সভাখন আমি দিনৰ 12 বজাত আয়োজন কৰিছোঁ আৰু এই সভাখনত কমেও 25-30 হাজাৰ মানুহৰ ইয়াত মানে উপস্থিতি হ'ব। ইতিমধ্যে আমাৰ সভাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাখিনি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত যে আমি আশাবাদী যে এই সভাখনত আমাৰ 25-30 হাজাৰ মানুহ উপস্থিত থাকি এই বিজয় সংকল্প দিৱস এইটো নিৰ্বাচনৰ লগত সংগতি ৰাখি যে কৰা হৈছে এইটো এটা আশাৰূপ ধৰণে ইয়াৰ ফল পাম বুলি আমি আশা ৰাখিছোঁ। ইয়াত গোটেই আমাৰ যিটো 40 নম্বৰ টিহু বিধানসভা সমষ্টি এই বিধানসভা সমষ্টিৰ পৰা ইয়াত মানুহ উপস্থিত থাকিব। ইতিমধ্যে সভাখনৰ কাৰণে আমাৰ স্থানীয় বিধায়ক অসম চৰকাৰৰ মন্ত্ৰী মাননীয় শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই তেখেতে গোটেই কথাবিলাক নিৰীক্ষণ কৰি আছে আৰু তেখেতৰ যিটো নিৰ্দেশনা এই নিৰ্দেশনাৰ ভিত্তিতেই এই সভাখনৰ আমি পূৰ্ণাংগ ৰূপ দিয়াৰ কাৰণে ছাকচেছফুল কৰাৰ কাৰণে আমাৰ কাৰ্যকৰ্তাসকলে ইয়াত দিনে নিশাই কাম কৰি আছে আৰু অহাকালি এই সভাখন যাতে একদম সফলভাৱে আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলো যাৱতীয় ব্যৱস্থা আমি লগতে আমাৰ এই সভাখনৰ যিটো মূল উদ্দেশ্য যে আমাৰ 3 নম্বৰ লোকসভা সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী মাননীয় ফণীভূষণ চৌধুৰী তেখেত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী, তেখেতৰ প্ৰতীক আমাৰ হাতী, যাতে তেখেতক আমি এই 40 নম্বৰ টিহু বিধানসভা সমষ্টিৰ পৰা যাতে আমি অধিক ভোট আমি দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ তাৰ কাৰণে কাৰ্যকৰ্তাসকলে দিনে নিশাই ইয়াত কাম কৰি আছে। তৎক্ষণাত আমাৰ তেখেত মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ হেলিকপ্টাৰে আহিব, গতিকে হেলিকপ্টাৰৰ য'ত তেখেত নামিব তাৰ পৰা তেখেতক আমি আদৰি অনাৰ ব্যৱস্থাখিনি কৰিম।